এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপিৰ মানুহে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট কোম্পানীটোক সমৰ্থন নকৰে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি হিটলাৰী শাসন গুণ্ডাগিৰিৰ বিৰুদ্ধে অসমৰ মানুহ সজাগ হৈছে মানুহে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট কোম্পানীটোক সমৰ্থন নকৰা হৈছে সেইবাবে হিমন্ত বিশ্ব শৰ্মাই অসমত উপনিৰ্বাচন পাতিবলৈ ভয় খাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰিছে বিধায়ক অখিল গগৈ পৰৱৰ্তী খবৰ সাংবাদিকে যেতিয়া ঘৃণা বিয়পাব লয় তেতিয়া ই গণতন্ত্ৰক হত্যা কৰাৰ আহিলাত পৰিণত হয় আমেৰিকাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিছে সাংবাদিক ৰবিশ কুমাৰে কৈছে একাংশ সংবাদ মাধ্যমক বিপদে পৰিচালিত কৰিছে বিজেপিয়ে আৰু ৰবিশ কুমাৰে কৈছে সাংবাদিকে যেতিয়া ঘৃণা বিয়পাব লয় তেতিয়া ই গণতন্ত্ৰক হত্যা কৰাৰ আহিলাত পৰিণত হয় আমেৰিকা যুক্তৰাষ্ট্ৰত এখন অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিছে ৰবিশ কুমাৰে পৰৱৰ্তী খবৰ নীট আৰু নেটৰ অনিয়মৰ বিৰুদ্ধে কংগ্ৰেছৰ দেশজোৰা প্ৰতিবাদ ৰাজীৱ ভৱনত আজি এপিচিচিৰ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজীৱ ভৱনত প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি চৰকাৰে এটা পৰীক্ষাও সুকলমে অনুষ্ঠিত কৰিব পৰা নাই ইয়া বিজেপিৰ বিফলতা আৰু একাংশ অশিক্ষিত নেতাক অশিক্ষিত মানুহক মন্ত্ৰিত্ব দিয়াৰ ফলতহে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে দেশৰ শিক্ষা খণ্ডক এতিয়া শেষ কৰিছে ধ্বংস কৰিছে বিজেপি চৰকাৰে বিজেপিৰ বিৰুদ্ধে আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত প্ৰতিবাদ সাব্যস্ত হৈছে আন এটা খবৰ এফালে কৃষক সন্মান নিধি আৰু আনফালে মহাৰাষ্ট্ৰত ৩০০তকৈও অধিক কৃষকে চৰম সিদ্ধান্ত লৈছে এফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষক সন্মান নিধিৰ ধন দিছে কিন্তু আনফালে মহাৰাষ্ট্ৰত কৃষকসকলে চৰম পন্থা বাছি লৈছে কাৰণ কৃষকসকলে নিজৰ শস্যৰ মূল্য নাপায় তেওঁলোকে আত্মহত্যাৰ দৰে পথ বাছি ল'বলগীয়া হৈছে দেশৰ বাবে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে এফালে ২০০০ টকাকৈ চৰকাৰে কৃষকসকলক দিছে আনফালে লাখ লাখ কৃষক বিপদে পৰিচালিত হৈছে বিপদত লৈ গৈছে বিপদৰ মুখলৈ ঠেলি দিছে বিজেপিয়ে যাৰ বাবে আত্মহত্যাৰ দৰে পথ বাছি ল'বলগীয়া হৈছে নিজৰ শস্যৰ সঠিক মূল্য নোপোৱাত আজি হাহাকাৰ পৰিস্থিতি দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ কৰিছে কৃষকসকলে কিন্তু কৃষকৰ প্ৰতিবাদ নুশুনিলে বিজেপি চৰকাৰে পৰৱৰ্তী খবৰ আজি ঘোষণা কৰা হৈছে মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে ৫১৬৪৮ গৰাকীকৈ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ ফলাফল কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল মেট্ৰিকত বহু ছাত্ৰ ছাত্ৰীয়ে এটা দুটা সাবজেক্টত বিষয়ত হয়তো ফেইল হৈছিল সেইবাবে পুনৰবাৰ সেবাই কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰিছে এই মুহূৰ্তত সেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে আপোনালোকক দেখুৱাইছো সমগ্ৰ ৰাজ্যত ৫১৬৪৮ গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিল তাৰ ভিতৰত পুৰুষৰ সংখ্যা ২৩৫৬১ গৰাকী তাৰ ভিতৰত ২৩৫৬১ গৰাকীৰ ভিতৰত ১০৬ গৰাকীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে ৪৩৩০ গৰাকীয়ে ছেকেণ্ড ডিভিজন লাভ কৰিছে ৫২১২ গৰাকীয়ে থাৰ্ড ডিভিজন লাভ কৰিছে মুঠ ২৩৫৬১ জনৰ ভিতৰত ৯৬৪৮ গৰাকী উত্তীৰ্ণ হৈছে ৫১৬৪৮ গৰাকীৰ ভিতৰত ২৮০৮৬ গৰাকী হৈছে ছাত্ৰী তাৰ ভিতৰত ২৭৫৭৪ জনকৈ ছাত্ৰীয়ে পৰীক্ষা দিয়াৰ কাৰণে এপ্লাই কৰিছিল তাৰ ভিতৰত ৪৫ জনে ফাৰ্ষ্ট ডিভিজন পাইছে ৪৪৪২ জনে ছেকেণ্ড ডিভিজন ৭৩৬৬ জনে থাৰ্ড ডিভিজন পাইছে ২৮০৮৬ গৰাকীৰ ভিতৰত ১১৮৯৩ জনে উত্তীৰ্ণ হৈছে পাৰ্চেণ্টেজ ৪৩.১৩%। আন এটা খবৰ দুজনকৈ মুখ্যমন্ত্ৰীক জেলত ভৰাইছে বিজেপিয়ে আদিবাসী মুখ্যমন্ত্ৰী হেমন্ত সোৰেন আজিও জেলত বন্দী হৈ আছে আৰু এজন মুখ্যমন্ত্ৰী হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল এই দুজনকৈ
মুখ্যমন্ত্ৰীক জেলত ভৰাইছে বিজেপিয়ে। আজি প্ৰশ্ন কৰিছে ৰাহুল গান্ধীয়ে, আজি দেশত কি চলি আছে? বিৰোধী নেতাসকলক দমন কৰিব বিচাৰিছে বিজেপি চৰকাৰে। বিজেপি চৰকাৰে শাসনৰ গাদীত বহিবলৈ বিৰোধী নেতাসকলক জেলত ভৰাইছে। গতিকে দেশৰ জনতাই ইয়াত দেখি আছে বিজেপি চৰকাৰক 2024 চনত উচিত শিক্ষা দিছে, কিন্তু তাতকৈও আৰু উচিত শিক্ষা দিব পৰৱৰ্তী নিৰ্বাচন। বিজেপি দল এনে এটা দল যি দলে নিজৰ গাদী ৰক্ষাৰ বাবে যিকোনো কাম কৰিব পাৰে। আন এটা খবৰ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনত বাধা। দিল্লী উচ্চ ন্যায়ালয়ৰ অৰবিন্দ কেজৰিৱালৰ জামিনৰ বিৰোধিতাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ইডি। মুকলি আকাশৰ তললৈ হয়তো আহিব নোৱাৰিব দিল্লীৰ মুখ্যমন্ত্ৰী, কাৰণ ৰাউছ এভিনিউ আদালতৰ ৰায়ক স্থগিতাদেশ জাৰি কৰিছে দিল্লী উচ্চ ন্যায়ালয়। অৰবিন্দ কেজৰিৱালৰ জামিনৰ বিৰোধিতাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ইডি। 5 বছৰত বানমুক্ত অসমৰ সপোন দেখুৱাই ৰাজগাদী দখল কৰা বিজেপিৰ দিনত বানাক্ৰান্তৰ হাহাকাৰ। অসমৰ 15খন জিলাৰ 1,61,000 লোক বানাক্ৰান্ত। ভোটৰ সময়ত ভোট লৈছে, এতিয়া বিপদৰ সময়ত ৰাইজৰ কাষত নাহে কোনো নেতা। কিন্তু কিয়, প্ৰশ্ন কৰিছে জনতাই। 5 বছৰত বানমুক্ত অসমৰ সপোন দেখুৱাইছিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে, কিন্তু বিজেপিৰ দিনত এতিয়া বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতি। পৰৱৰ্তী খবৰ, বিজেপি এতিয়া কেলেংকাৰীৰ ফেক্টৰীত পৰিণত হৈছে। দেশ কঁপোৱা নীট কেলেংকাৰীত হাৰিয়ানাৰ বিজেপি নেতা শেখৰ যাদৱৰ পত্নীৰ মালিকানাধীন বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা 6জনে পাইছে 720 নম্বৰৰ ভিতৰত 720 নম্বৰ পাইছে। পৰৱৰ্তী খবৰ, অযোধ্যাৰ ৰাম মন্দিৰ স্থাপন কৰা সমষ্টিতেই হাৰিল বিজেপিৰ সাংসদ। নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিলে বিজেপিয়ে। মুখ মেলোতে ফাটিল কুঁৱাৰী। নিজৰ ভুলৰ বাবে ৰাম মন্দিৰৰ সমষ্টিত পৰাস্ত বিজেপি। সংবিধান সংশোধনৰ বাবে বিচাৰিছিল 400 আসন, কিন্তু ইয়াই কাল হ'ল বিজেপিৰ বাবে। 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলত বিজেপি আগতকৈ বহু গুণে পিছ পৰি গ'ল। মেজিক নাম্বাৰটো দূৰৰ কথা, 240খন আসনতে সীমাবদ্ধ হৈ থাকিবলগীয়া হ'ল বিজেপি। যি বিজেপিয়ে 2019 চনত 308খন আসন লাভ কৰিছিল, সেইখন বিজেপিয়ে এতিয়া 240খনতে সীমাবদ্ধ হৈ থাকিবলগীয়া হ'ল। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু নহ'লে বিজেপি পৰাস্ত হ'লে হয়। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে আৰু প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ নৰেন্দ্ৰ মোদীয়ে এটা চান্স পাইছে।